নমস্কাৰ, যিসকল কেণ্ডিডেটে এইবাৰ এইচএছ আৰু এছএছএলচি পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ আছে। কিয়নো আপোনালোকে যিখিনি কেণ্ডিডেটে এইচএছ পাছ কৰিছে, কিমান ডিভিজন লৈছে, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ডিষ্টিংশ্যন মাৰ্ক কিমান লৈছে সেইটো একো মেটাৰ নকৰে। আপোনালোকে যদি অনলি পাছ কৰিছে কোৰ্চটো, জাষ্ট পাছ কৰাৰ পিছতে আপোনালোকে টপ 10 স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকে এমাউণ্ট যিটো ইয়াৰলি আছে, ইয়াৰলি 96,000 এমাউণ্ট পাবলৈ সক্ষম হ'ব। ইয়াতে এপ্লাই কৰিব পাৰিব ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ ল'ৰা ছোৱালীয়ে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীয়ে, আৰু BLLB, তাৰপিছত কিছুমান টেকনিকেল কোৰ্চত থাকে, BTech, B.Pharm, এইবোৰত যদি এডমিশ্যন লয়, হায়াৰ এডুকেশ্যন, এইবোৰতো আপোনালোকে 96,000 পাৰ ইয়াৰলৈকে স্কলাৰশ্বিপ পাব পাৰিব। তো বলক মূল ভিডিঅ'লৈ আগবাঢ়ো। এইটো এটা স্কলাৰশ্বিপৰ PDF হয়, আপোনালোকে চাব পাৰে। স্কলাৰশ্বিপ ইন আছাম হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে। প্ৰথমতে মই কৈ দিম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে, 11-12ৰ কাৰণে। আপোনালোকে আৰ্টছৰ হয়, ছায়েন্সৰ হয়, কমাৰ্চৰ হয়, ইয়াতে একো কথা নাহে। তাৰপিছতে মই জনাই দিম আপোনালোকৰ যিটো UG মানে আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰৰ, ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ, BA, BSc, BComত এইখিনিতে কিমানকেইটা স্কলাৰশ্বিপ আছে। টপ 10 দুয়োটাৰে আছে, মই আপোনালোকক এটাকে জনাই আছোঁ। প্ৰথম যিটো আছে এইটো হ'ল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এইটো হ'ল হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11ৰ কাৰণে। এটা যিটো ষ্টাৰ্টিং ডেট হয়, অক্টোবৰ মাহত ষ্টাৰ্ট হৈ যাব এপ্লিকেশ্যন, মানে অনলাইন কৰিব পাৰিব অক্টোবৰৰ পৰা, আৰু ডিচেম্বৰলৈকে অনলাইন চলিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে, SC, ST, OBC নাইবা মাইনৰিটি হ'ব লাগিব। মাইনৰিটিত মুছলিম আৰু খ্ৰীষ্টিয়ান আহে, বুদ্ধিজম আৰু শিখিজমো আহে। এইকেইটা ৰিলিজনৰ ভিতৰত থকাকেইটাক মাইনৰিটি বুলি কোৱা হয়। আৰু SC, ST, OBC এইবোৰৰ তেওঁলোকৰ চাৰ্টিফিকেট লাগিব, তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এমাউণ্ট যিটো আছে 3K, 3,000ৰ পৰা 10,000 পাৰ ইয়াৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এপ্লাই কৰা যিটো নিয়ম আছে, NSP, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, এই পৰ্টেলত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত দ্বিতীয় নম্বৰ যিটো আছে, এইটো হ'ল প্ৰি মেট্ৰিক মাইনৰিটি NSP। এইবোৰৰ অনলি মাইনৰিটি কেণ্ডিডেটৰ কাৰণে হয়, সেইকাৰণে মই বহলকৈ নকওঁ, আপোনালোকে ইয়াতে চাব পাৰে। তাৰপিছত যিটো আছে এইটো হ'ল নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ। এইটো হ'ল আপোনালোকৰ যিখিনি কেণ্ডিডেটৰ এনুৱেল ইনকাম 1.5 লাখতকৈ কম, আৰু তেওঁলোকে মেৰিট মানে তেওঁলোকৰ মেধাৱী ছাত্ৰ হয়, ছাত্ৰ বা ছাত্ৰী হয়, তেওঁলোকৰ কাৰণে এইটো স্কলাৰশ্বিপ হয়। এইটো হ'ল 12,000 পাৰ ইয়াৰকে, আৰু এইটো এক্সাম দিব লাগিব। এইটো নৰ্মেলি আপোনালোকৰ ক্লাছ 8ত দিয়া হয় বা ক্লাছ 11ত দিয়া হয়, আপোনালোকে এবাৰ চেক কৰি ল'ব। তাৰপিছত যিটো আছে এইটো হ'ল BPL স্কলাৰশ্বিপ আছাম। BPL মানে বিল' পভাৰ্টি লাইন, যিখিনি দৰিদ্ৰ আৰু দুখীয়া ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কেটেগৰীৰ কাৰণে হয়। BPLত যিকোনো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। জাষ্ট দৰিদ্ৰৰ এটা কাৰ্ড থাকে, BPL কাৰ্ড, সেইটো আপোনালোকে থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এইটো 400ৰ পৰা 500 পাৰ মান্থ আপোনালোকে ষ্টেটৰ পৰা স্কলাৰশ্বিপ পায়, ষ্টেট স্কিম হয় এইটো। তাৰপিছতে আছে নিযুত মইনা আৰু নিযুত বাবু, এই দুটা আপোনালোকে জানে। ঈশান উদয় যিটো আছে, ঈশান উদয়টো আপোনালোকে অনলি নৰ্থ ইষ্টাৰ্ণ ৰিজনত পাব, আৰু এইটোত হ'লে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব লাগিব, হায়াৰ ছেকেণ্ডেৰীত নাপাব। বাকী যিবোৰ আছে আপোনালোকে এইটো চেক আউট কৰি ল'ব পাৰে। বেগম হজৰত মহল আছে, তাৰপিছত সীতাৰাম জিন্দাল আছে। এই সীতাৰাম জিন্দাল যিটো আছে এইটো হ'ল NGO ফালৰ পৰা, আৰু এটা ফাউণ্ডেশ্যন ফৰ এক্সেলেঞ্চ আছে, এইটো হ'ল আপোনালোকৰ প্ৰাইভেট এইটোৰ পৰা। এইবোৰৰ বিষয়ে যদি আপোনালোকে বেছি ভালকৈ জানিব বিচাৰে, তেনেহ'লে মই হোৱাটছএপ চেনেলত আপডেট দি থাকোঁ, তাত গৈ আপোনালোকে চেনেলটো ফ'ল' কৰিব পাৰে। লিংক যিটো আছে ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। এতিয়া মই ক'ম যিটো আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমিষ্টাৰৰ, মানে ডিগ্ৰী BA, BSc, BComৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখিনি স্কলাৰশ্বিপ আছে তেওঁলোকৰ কাৰণে, প্ৰথমটো হ'ল DSC মেৰিট আছাম। এইটো যিটো অনলাইন আবেদন ষ্টাৰ্ট হ'ব, সেইটো হ'ল আগষ্টৰ পৰা, আৰু অক্টোবৰত শেষ হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব লাগিব, আণ্ডাৰ গ্ৰেজুৱেট BA, BSc, BCom। প্ৰতি মাহে 450 টকাকৈ পাব, মেৰিট বেচ হয়। আপোনালোকৰ যিমান মেধা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে হ'ব। ইয়াতে এটা কাট অফ যাব, তেতিয়াহে আপোনালোকে ইয়াতে যিটো লাভ আছে লাভটো উঠাব পাৰিব। তাৰপিছত আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, মই আগতে কৈ দিছোঁ, এইটো মাইনৰিটি SC, ST, OBCৰ কাৰণে হয়। তাৰপিছত আছে মেৰিট কাম মেইনছ স্কলাৰশ্বিপ। এইটো হ'ল মাইনৰিটি আৰু মেৰিটৰ কাৰণে। আপোনালোকে যদি মাইনৰিটি কমিউনিটিৰ পৰা হয়, খ্ৰীষ্টিয়ান, মুছলিম, বৌদ্ধ, শিখ এইবোৰৰ কমিউনিটিৰ পৰা যদি হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ONGC স্কলাৰশ্বিপ, এইটো অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন স্কলাৰশ্বিপ। এইটো এটা PSU কোম্পানীৰ পৰা হয়। তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেট মেৰিট ছাত্ৰ ছাত্ৰীসকলক 48,000 পাৰ ইয়াৰকে তেওঁলোকে স্কলাৰশ্বিপ দি আছে। তাৰপিছতে আপোনালোকে চাব পাৰে নিযুত বাবু যিটো আছে, নিযুত বাবু আপোনালোকে ইয়াতে এলিজিবল হ'ব। ঈশান উদয় যিটো আছে, ঈশান উদয়ত আপোনালোকে 5,400 পাৰ মান্থ, 5,400 প্ৰতি মাহে আপোনালোকে পাবলৈ সক্ষম হ'ব, যদিহে আপোনালোকে UG আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট হয় তেনেহ'লে। ঈশান উদয় যিটো আছে, ঈশান উদয়ত আপোনালোকে প্ৰতি মাহে 5,400 পাবলৈ সক্ষম হ'ব, যদিহে আপোনালোকে
ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট হয় তেনেহ'লে আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজন মানে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ ইয়াতে এপ্লাই কৰিব পাৰে ভাৰতৰ বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব নোৱাৰে যেহেতু অসম উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হয় গতিকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এইটোও মেৰিট বেছড হয় তাৰপিছতে বাকী যেখিনি আছে আপোনালোকে ইয়াতে চাব পাৰে কি কণ্ডিশ্যন আছে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে গোটেইখিনি আপোনালোকে চাব পাৰে আপোনালোকে যদি বিচাৰে এই যেটো স্ক্ৰীনশ্বট আছে নাইবা যেটো PDF আছে মই হোৱাটছএপ চেনেলত দি দিম হোৱাটছএপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ তাত গৈ আপোনালোকে এবাৰ চেক আউট কৰিব পাৰে আৰু এইবোৰত এপ্লাই কৰিব হ'লে আপোনালোকক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কি ডকুমেণ্টছ মই কৈ দি আছোঁ প্ৰথমতে আপোনালোকে এটা ID প্ৰুফ লাগিব ID প্ৰুফত আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড দুটাৰ ভিতৰত এটা দি দিলে হৈ যাব তাৰপিছতে যেটো ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগে সেইটো হ'ল মাৰ্কশ্বিট আপোনালোকৰ 10, 12 দুয়োটাই লাগিব কিয়নো মাৰ্কশ্বিটৰ ভিত্তিতে আপোনালোকে স্কলাৰশ্বিপটো দিয়া হ'ব তাৰপিছত 3 নম্বৰ যেটো ID লাগিব বা 3 নম্বৰ যেটো নথিপত্ৰ লাগিব সেইটো হ'ল ইনকাম সাৰ্টিফিকেট আৰু কাষ্ট সাৰ্টিফিকেট যদিহে আপোনালোকে জেনাৰেল মাইনৰিটি পৰা হয় তেনেহ'লে আপোনালোকে ইনকাম সাৰ্টিফিকেট লাগিব BPL কাৰ্ড লাগিব ৰেশন কাৰ্ড লাগিব আৰু আপোনালোকে যদি কিবা কাষ্টৰ পৰা বিলং কৰে ফৰ এক্সাম্পল SC ST OBC তেতিয়াহ'লে আপোনালোকক যেটো কাষ্ট সাৰ্টিফিকেট আছে সেন্ট্ৰেল কাষ্ট বা ষ্টেট কাষ্ট সেই কাষ্ট সাৰ্টিফিকেটটো আপোনালোকৰ জৰুৰী হৈ যাব আৰু হৰুমৰা কিছুমান ডকুমেণ্টছ লাগে সেইখিনি বিষয়ে মই ভালকৈ এটা ভিডিও বনাই দিম আপোনালোকে যদি সেই ভিডিওটো লাগে নথিপত্ৰৰ ওপৰত আৰু ষ্টেপ বাই ষ্টেপ কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাই দিব আৰু আপোনালোকৰ যদি কিবা পাৰ্সোনাল ডাউট থাকে তেনেহ'লে মই টেলিগ্ৰামত বা ইনষ্টাগ্ৰামত সুধিব পাৰে লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স আজিৰ কাৰণে আছিল মানে থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং